তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত আজি পুৱা 10:30 বজাত সৰ্প বিষয়ক তথ্যচিত্ৰ সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ এক অভিযানৰ শুভ মুহূৰ্ত অনুষ্ঠান সম্পন্ন হয়। সৰ্পবান্ধৱ সৌৰভ বৰকটকী টীমৰ প্ৰযোজনাত আৰু বন্যম সাংস্কৃতিক ক্ষেত্ৰৰ নিবেদনত নিৰ্মাণ হ'বলগীয়া এই তথ্যচিত্ৰখনৰ শুভাৰম্ভ টীমৰ সভাপতি পুষ্পা ডেকাই নাৰিকল ভাঙি। উল্লেখ্য যে অসমৰ প্ৰথমখন কল্প বিজ্ঞান ভিত্তিক ছবিৰ সহ পৰিচালক তথা কেইবাখনো চুটি ছবিৰ পৰিচালক প্ৰকৃতিপ্ৰেমী সঞ্জয় বৰুৱাই তথ্যচিত্ৰখন পৰিচালনা কৰিব। আনহাতে তথ্যচিত্ৰখনৰ সহকাৰী পৰিচালক কেমেৰা আৰু সম্পাদনাৰ দায়িত্বত আছে ৰাজ বল্লভ শৰ্মা। আজিৰ শুভ মুহূৰ্ত অনুষ্ঠানত জ্যেষ্ঠ সৰ্পবন্ধু বাপধন দাস, প্ৰকৃতি গোটৰ সভাপতি টুটুমণি কলিতা, উপদেষ্টা ৰিংকু পল, সৰ্পবন্ধু বিজয় ঘোষকে ধৰি বহু সংখ্যক প্ৰকৃতিপ্ৰেমী উপস্থিত থাকে। আজি আমাৰ কাৰণে খুব সৌভাগ্যৰ দিন। আমাৰ সৰ্পবান্ধৱ সৌৰভ বৰকটী টীমৰ পৰিচালনাত সঞ্জয় বৰুৱা আৰু ৰাজবল্লভ শৰ্মাৰ যি প্ৰচেষ্টা, যিখন তথ্যচিত্ৰ আমাক আগবঢ়াবলৈ তেওঁলোক আগবাঢ়ি আহিছে, গতিকে তেওঁলোকক মই নথৈ আনন্দিত হৈছোঁ আৰু আশীৰ্বাদ দিছোঁ যাতে এই তথ্যচিত্ৰখন গোটেই অসম ভাৰত পৃথিৱীতে যাতে প্ৰচাৰ হওক। আৰু আমাৰ এই সৌৰভ বৰকটকীৰ যিটো টীম, আজি সৌৰভে 35 বছৰ আগৰ পৰা কাম কৰি আছে, গতিকে সেই পুৰণাখিনিও আৰু যি নতুন এই গোটেইখিনি যাতে আমাৰ ৰাইজৰ আগত প্ৰচাৰ হওক এই তথ্যচিত্ৰৰ দ্বাৰা, আৰু যাতে গোটেই হেৰিতে নাম হয়, মই সেইটোকে আশীৰ্বাদ জনালোঁ।